বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজিৰ এই মুহূৰ্তত আপোনালোকক এডিআৰই অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশনৰ সৈতে জড়িত একেবাৰে শেহতীয়াকৈ যিখন গুৰুত্বপূৰ্ণ নটিচ চৰকাৰৰ ফালৰ পৰা প্ৰকাশ হৈছে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেই নটিচখনৰ সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম তে বন্ধুসকল ইয়াৰ পাছৰ ইনফৰমেশনসমূহ দেখুৱাইছো স্ক্ৰীনত চাওক এডিআৰই পৰীক্ষাৰ এখন গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ হৈছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ নটিচখন প্ৰকাশ হোৱাৰ ইনফৰমেশনটো পোৱাৰ লগে লগেই আপোনালোকক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ যত্ন কৰিছো আৰু আশা ৰাখিছো ভিডিঅ'টোৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিব বুলি তে বন্ধুসকল দেৰি নকৰো আৰু ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনসমূহ দেখুৱাইছো স্ক্ৰীনত চাওক এডিআৰইৰ প্ৰাৰ্থীয়ে 50 টকা নহয় 500 টকা কৈ দিব লাগিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি এইভাবে ক'ব পাৰি কাৰণ ইতিমধ্যে এডিআৰইৰ এটা পৰীক্ষা হৈ গৈছে আৰু আন এটা পৰীক্ষা হ'বলৈ গৈ আছে আৰু এইখিনি সময়তে এই বিশেষ নটিচখনৰ ইনফৰমেশন আহিছে তে বন্ধুসকল ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনসমূহ দেখুৱাবলৈ যত্ন কৰিছো চাওক চৰকাৰে প্ৰকাশ কৰিলে জাননী তে বন্ধুসকল এই বিশেষ নটিচখন সৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন দেখুৱাইছো চাওক এই বিশেষ নটিচখনে বিশেষকৈ এই সময়ত যথেষ্ট তাৎপৰ্য বহন কৰিছে কাৰণ ইতিমধ্যে এডিআৰইৰ এটা পৰীক্ষা হৈ গৈছে আৰু আন এটা পৰীক্ষা হ'বলৈ বাকি আছে আৰু এই সময়খিনিত যে এই বিশেষ নটিচখন প্ৰকাশ হৈছে যথেষ্ট তাৎপৰ্য বহন কৰিছে বুলি উল্লেখ কৰা হৈছে তে বন্ধুসকল ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনটো চাওক বিশেষকৈ আপোনালোকক দেখুৱাবলৈ লৈছো সম্পূৰ্ণ নটিচখন যে নটিচখন এনেকৈ তেওঁলোকে উল্লেখ কৰিছিল চাওক This is for information of all the candidates who had appeared in the Assam Direct Recruitment Examination held on 15 September 2024 for the post of Class 3 Higher Secondary level on an online portal will be made live from 28 September 2024 at 11:30 a.m. to 10th October 2024. The বন্ধুসকল চাওক যিসকল প্ৰাৰ্থীয়ে গ্ৰেড 3 পৰীক্ষাত অৱতীৰ্ণ হৈছিল 15 ছেপ্টেম্বৰত তেওঁলোকক লৈ এই বিশেষ নটিচখন প্ৰকাশ হৈছে তেওঁলোকৰ বাবে এটা অনলাইন পৰ্টেল মুকলি কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু ডেটটো তেওঁলোকে উল্লেখ কৰি দিছে 28 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰলৈকে এই অনলাইন পৰ্টেল মুকলি হৈ থাকিব কি গুৰুত্বপূৰ্ণ কাৰণত মুকলি হৈ থাকিব কিয় 500 টকা প্ৰাৰ্থীয়ে দিব লাগিব সম্পূৰ্ণ ইনফৰমেশনটো আপোনালোকক জনাবলৈ যত্ন কৰিছো তেওঁলোকে এনেকৈ উল্লেখ কৰিছিল নটিচখনত দেখুৱাবলৈ লৈছো চাওক The link of which will be available in the website of Assam State School Education Board www.site.sebaonline.org তে বন্ধুসকল এই যে তেওঁলোকে পৰ্টেলটো মুকলি কৰাৰ কথা কৈছে সেই পৰ্টেলটোৰ লিংকটো তেওঁলোকে উল্লেখ কৰিছে আগৰ যি সেবা বোৰ্ড আছিল সেই বোৰ্ডৰে তেওঁলোকৰ অনলাইন যিটো পৰ্টেল সেই পৰ্টেলটো উল্লেখ কৰি দিছে www.site.sebaonline.org আৰু আপোনালোকৰ জ্ঞাতাৰ্থে আমাৰ ডেসক্ৰিপচনতো এই লিংকটো দি দিবলৈ যত্ন কৰিম যাতে আপোনালোকে এটা ক্লিকতে গৈ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো লৈকে যাব পাৰে আৰু এটা তেওঁলোকে ৱেবছাইট উল্লেখ কৰিছে and website of Government of Assam www.assam.gov.in অন্য এটা ৱেবছাইট যোগেও প্ৰাৰ্থীসকলে লগইন কৰিব পাৰিব বুলি উল্লেখ কৰিছে এতিয়া আহিছো তেওঁলোকৰ যেটো মূল বিষয়লৈ ইয়াতে উল্লেখ কৰিছে চাওক This portal will facilitate the interested candidates to raise their objection against the answer key of any question on payment of rupees 500 per question. তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে যে তেওঁলোকে উল্লেখ কৰিছে যদি কোনো প্ৰাৰ্থীয়ে গ্ৰেড 3 পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰশ্নৰ ওপৰত যদি আপত্তি আছে তেতিয়া হলে সেই আপত্তি কৰিব পাৰিব ইতিমধ্যে তেওঁলোকে যি দুটা তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ কথা উল্লেখ কৰিছে সেই দুটা ৱেবছাইটৰ যোগেৰে প্ৰাৰ্থীসকলে আপত্তি দৰ্শাব পাৰিব বুলি উল্লেখ কৰিছে কিন্তু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে প্ৰাৰ্থীসকলে 500 টকা দিব লাগিব তে বন্ধুসকল ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনটো দেখুৱাইছো চাওক Objection must be supplemented with proper jurisdiction and
Any objection without jurisdiction will be treated as null and void. The বন্ধুসকল প্ৰাৰ্থীসকলে যিটো অবজেকশন কৰিব বা যিটো আপত্তি দৰ্শাব হেতু ভ্যালিড আপত্তি হ'ব লাগিব বুলি উল্লেখ কৰিছে আৰু যদি ভ্যালিড নহয় তেতিয়া হলে সেই আপত্তিটো ৰিজেক্ট কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু পাছৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনটো দেখুৱাইছো চাও If the jurisdiction for challenging a particular answer key is found valid by the expert committee constituted to examine the challenges, then the amount of rupees 500 will be refunded to the source from where the amount was paid. The বন্ধুসকল যদি পাৰ্টিজনৰ যেটো আপত্তি আছিল সেই আপত্তিটো যদি তেওঁলোকৰ এক্সপাৰ্ট কমিটিয়ে ভ্যালিড বুলি এক্সামাইন কৰে তেতিয়া হলে যিজন পাৰ্টিয়ে যেটো সোৰ্সৰ পৰা 500 টু পেমেন্ট কৰিছিল তেওঁ সেই সোৰ্সতে 500 টু ৰিফান্ড কৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে ইয়াৰ পাছৰ ইনফৰমেশনটো চাও ইয়াতে উল্লেখ কৰিছে All the objections shall be placed before a committee of academic experts and the decision of this committee shall be final and no further communication shall be entertained. আৰু যেটো কমিটিয়ে সিদ্ধান্ত লব তেওঁলোকৰ এক্সপাৰ্ট কমিটিয়ে যেটো সিদ্ধান্ত লব যত একাডেমিক এক্সপাৰ্ট সকল আছে তেওঁলোকৰ সিদ্ধান্তটোৱে ফাইনেল হ'ব বুলি উল্লেখ কৰিছে আৰু এই বিষয়ত আগলৈ কোনো কমিউনিকেশন কৰা নহব আৰু পাৰ্টিসকলে লগইন কৰিব পাৰিব তেওঁলোকৰ এপ্লিকেশন আইডি দি আৰু যেটো পাসওয়াৰ্ড সেই এপ্লিকেশন আইডি আৰু পাসওয়াৰ্ড দি লগইন কৰিব পাৰিব